আমি সকলোৱে জানো গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা দৈ, পনীৰ, চীজ আদিত কেলছিয়াম পোৱা যায়। প্ৰতি 100 ml গৰু গাখীৰৰ পৰা আমি প্ৰায় 125 মিলিগ্ৰাম কেলছিয়াম পাওঁ। মহৰ গাখীৰত এই পৰিমাণ বেছি আৰু ই প্ৰায় 173.4 মিলিগ্ৰাম। আনহাতে 100 গ্ৰাম চীজৰ পৰা আমি প্ৰায় 1 গ্ৰাম কেলছিয়াম পাওঁ। এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে লেক্টোজ ইনটলাৰেন্স থকা লোকে গাখীৰ আৰু লেক্টোজ থকা আন খাদ্যবিলাক খালে পেট কামৰণি, পেটৰ বিষ, বমিৰ ভাৱ হোৱা বা বমি হোৱা আৰু ঢিলা পায়খানা আদি হ'বলৈ লয়। কেলছিয়ামৰ আৰু এটা ভাল চ'ৰ্চ হৈছে তিল। প্ৰতি 100 গ্ৰাম তিলৰ পৰা আমি 962 মিলিগ্ৰামৰ পৰা 1150 মিলিগ্ৰাম পৰ্যন্ত কেলছিয়াম পাব পাৰোঁ। মনত ৰাখিব, প্ৰতি 100 ml গাখীৰৰ পৰা আমি 125 মিলিগ্ৰাম কেলছিয়ামহে পাওঁ। তিলৰ পৰা আমি ভাল পৰিমাণৰ মেগনেছিয়াম, ফছফৰাছ আৰু পটাছিয়ামো পাওঁ। তিলত থকা আন দৰকাৰী উপাদানসমূহ হৈছে জিংক, আইৰণ, ভিটামিন ই, ভিটামিন এ, ফলিক এচিডকে ধৰি আন কিছুমান ভিটামিন বি কমপ্লেক্স। এইবিলাকৰ উপৰিও আন কিছুমান সেউজীয়া শাক-পাচলি আৰু মাহজাতীয় খাদ্যৰ পৰাও কেলছিয়াম পোৱা যায়।